নমস্কাৰ সাকসেস পাথ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। লাষ্ট ক্লাছত আমি সাউথ আমেৰিকা মেপিঙৰ কাউন্ট্ৰি কেপিটেল আৰু কাৰেন্সি এই দুটা টপিক কমপ্লিট কৰিছিলো। এতিয়া কেইটামান সৰু সৰু টপিক ৰৈ গৈছে। মাউণ্টেইন, হাইয়েষ্ট পিক, ইম্পৰ্টেণ্ট ডেম, এক্টিভ ভলকেনো, ইম্পৰ্টেণ্ট প্লেটু, ইম্পৰ্টেণ্ট ৰিভাৰ, ডিজাৰ্ট, ইম্পৰ্টেণ্ট প্লেচেছ এণ্ড ইম্পৰ্টেণ্ট লেকছ। এইকেইটা আজিৰ ক্লাছটোত আমি সমাপ্ত কৰিম। আজিৰ ফাৰ্ষ্ট টপিকটো আপোনালোকে নোট কৰি লওক, এক্টিভ ভলকেনো। তো ক'ত ক'ত কি ভলকেনো আছে সেইটো আজি আমি জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আপোনালোকে মনত ৰাখিব ইকুৱাডৰত দুটা আছে। ইকুৱাডৰত দুটা আছে। এটা লিখক কোটাপাক্সি আৰু এটা লিখক চিম্বাৰাজো। কোটাপাক্সি আৰু চিম্বাৰাজো। তো ইকুৱাডৰত কি ক'লো? ইকুৱাডৰত কোটাপাক্সি আৰু চিম্বাৰাজো। নেক্সট আপোনালোকে মনত ৰাখিব চিলে। নেক্সট চিলেত আছে আপোনালোকৰ লস্কৰ। নেক্সট আৰু মনত ৰাখিব চিলে আৰু আৰ্জেণ্টিনাৰ বৰ্ডাৰত আছে এটা অজাছ ডেল চেলেডো। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। কোটাপাক্সি, চিম্বাৰাজো আৰু অজাছ ডেল চেলেডো এই তিনিটা এক্সামত আহিয়ে থাকে। তো এই তিনিটা মনত ৰাখিব। আৰু দুটা আপোনালোকে মনত ৰাখিব পেৰুত আছে। এটা হৈছে ইউবিনাছ আৰু আনটো হৈছে সাবান কায়া। আপোনালোকে একেলগে পাৰিলে নোট কৰি যাব। আৰু যদি হেণ্ডৰিটেন নোটছ বিচাৰে মই টেলিগ্ৰাম চেনেলত দি দিম, পাৰিলে নিজেই নোট বনাব। নেক্সট আপোনালোকে হেডিং দি লওক ইম্পৰ্টেণ্ট মাউণ্টেইন। সাউথ আমেৰিকাৰ ইম্পৰ্টেণ্ট মাউণ্টেইন কি আছে সেইটো আমি জানিবলৈ চেষ্টা কৰোঁ আহক। তো এইটো হেডিং দি লওক। তো প্ৰথম আপোনালোকে মনত ৰাখিব এণ্ডিছ। আপোনালোকে সকলোৱে হয়তো নাম শুনিছে এণ্ডিছ। সাউথ আমেৰিকাৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা হয়। নেক্সট আপোনালোকে মনত ৰাখিব হুৱাস্কেৰন। পেৰুত আছে হুৱাস্কেৰন। ইয়াত ড্ৰ কৰি লওক হুৱাস্কেৰন। এইটো হুৱাস্কেৰন। নেক্সট বলিভিয়াত নোট কৰি লওক। বলিভিয়াত আছে আপোনালোকৰ ইল্লিমনি। তো কি মনত ৰাখিব? এটাটো হৈছে আপোনালোকৰ দীৰ্ঘতম পৰ্বতমালা সাউথ আমেৰিকাৰ এণ্ডিছ, একদম ওপৰলৈ আছে এণ্ডিছ। নেক্সটখন হৈছে হুৱাস্কেৰন। পেৰুত আছে হুৱাস্কেৰন। আৰু এখন কি আছিল? বলিভিয়াত আছে ইল্লিমানি। তো ইম্পৰ্টেণ্ট মাউণ্টেইন ইয়াতেই শেষ হ'ল। নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ইম্পৰ্টেণ্ট প্লেটু। তো সাউথ আমেৰিকাত ইম্পৰ্টেণ্ট প্লেটু কি আছে তাৰ কাৰণে এটাই মনত ৰাখিলে হ'ব। সেইটো মনত ৰাখিব আপোনালোকে পেটাগোনিয়ান প্লেটু। আৰু ইম্পৰ্টেণ্ট ৰিভাৰ কেইখনমান মনত ৰাখিব। প্ৰথমতেতো এটা ইম্পৰ্টেণ্ট ৰিভাৰ আমি সকলোৱে জানো, সেইটো হৈছে একদম পেৰুৰ পৰা আৰম্ভ হৈ ব্ৰাজিলৰ মাজেদি বৈ গৈছে। কি নদী এইখন? আমাজন।
লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। নেক্সট আপোনালোকে লিখক অৰিনকো। ক'ত আছে অৰিনকো? নেক্সট আপোনালোকে ড্ৰ কৰক ইয়াত ভেনিজুৱেলা আৰু কলম্বিয়া, অৰিনকো। নেক্সট আৰু এখন ড্ৰ কৰক পেৰানা ৰিভাৰ, ব্ৰাজিল, পেৰাগুৱে আৰু আৰ্জেণ্টিনাৰ মাজেদি গৈ গৈছে। এইখন কি? পাৰানা ৰিভাৰ, পাৰানা। নেক্সট আৰু এখন নোট কৰক কলম্বিয়াৰ মাজেদি বৈ গৈছে। এইখন হৈছে মেগডেলেনা, মেগডেলেনা। তো এইকেইখন চাউথ আমেৰিকাৰ ইম্পৰ্টেণ্ট ৰিভাৰ। তো কি ক'লো? প্ৰথমখন হৈছে আমাজন, ব্ৰাজিলৰ মাজেদি বৈ গৈছে। দ্বিতীয়খন হৈছে পেৰানা ৰিভাৰ, ব্ৰাজিল, পেৰাগুৱে আৰু আৰ্জেণ্টিনাৰ মাজেদি বৈ গৈছে। নেক্সটখন হৈছে ভেনিজুৱেলা আৰু কলম্বিয়াৰ মাজেদি বৈ গৈছে। কি নদী এইখন? অৰিনকো। আৰু লাষ্টখন হৈছে আপোনালোকৰ মেগডেলেনিয়া, কলম্বিয়াৰ মাজেদি বৈ গৈছে। মেগডেলেনা, মেগডেলেনা। তো ইয়াতে ৰিভাৰ শেষ হ'ল। নেক্সট আপোনালোকে নোট কৰক ইম্পৰ্টেণ্ট লেকছ। চাউথ আমেৰিকাৰ ইম্পৰ্টেণ্ট লেকছ। হেডিং দি যাওক আৰু মেপখন ৰাফলি ড্ৰ কৰি তাত মেপতে ড্ৰ কৰিব, তেতিয়া মেমৰাইজ কৰিবলৈ ইজি হ'ব। তো প্ৰথমতে লিখক পেৰু আৰু বলিভিয়াত আছে ইম্পৰ্টেণ্ট লেক, পেৰু আৰু বলিভিয়াৰ বৰ্ডাৰত। সেইটো হৈছে লেক টিটিকাকা, টিটিকাকা। এইটো ৱৰ্ল্ডৰ হাইয়েষ্ট নেভিগেবল লেক হয়। নেক্সট আপোনালোকে লিখক ভেনিজুৱেলাত আছে মাৰাকাইবো, মাৰাকাইবো। আৰু এটা লিখক পম্পো, বলিভিয়াত আছে পম্পো, চৰি পপো, পম্পো নহয় পপো। তো কি ক'লো? বলিভিয়াত কি আছিল? পপো। নেক্সট ভেনিজুৱেলাত কি আছিল? ভেনিজুৱেলা মাৰাকাইবো। আৰু হাইয়েষ্ট নেভিগেবল লেক কি হয়? কি আছিল ইয়াত? লেক টিটিকাকা, টিটিকাকা। নেক্সট আপোনালোকে ইম্পৰ্টেণ্ট লেক মনত ৰাখিব। ইয়াত আছে ব্ৰাজিল আৰু পেৰাগুৱেৰ মাজত। এইটো হৈছে ইটাইপু ডেম, ইটাইপু ডেম। আৰু এটা মনত ৰাখিব ভেনিজুৱেলাত আছে, সেইটো হৈছে গুৰি ডেম। তো কোন দুটা মনত ৰাখিব? এটা হৈছে ব্ৰাজিল আৰু পেৰাগুৱেৰ মাজত আছে, সেইটো হৈছে ইটাইপু ডেম। আৰু গুৰি ডেম ক'ত আছে? ভেনিজুৱেলা, গুৰি ডেম। নেক্সট আপোনালোকে হেডিং দিয়ক ডিজাৰ্টছ অফ চাউথ আমেৰিকা, চাউথ আমেৰিকা। তো প্ৰথমতেতো আপোনালোকে লিখক ইয়াত লিখক চিলেট। ইয়াত কি আছে? কি ডিজাৰ্ট আছে ইয়াত? আটাকামা ডিজাৰ্ট, আটাকামা ডিজাৰ্ট। সদায় মনত ৰাখিব, য'ত ডাঙৰ মাউণ্টেইন পাৰ হৈ যায় তাৰ কাষত কি থাকে? সদায় ডিজাৰ্ট ফৰ্ম হয়। আৰু লিখক আৰ্জেণ্টিনাত আছে, ইয়াত আৰ্জেণ্টিনাত লিখক পেটাগোনিয়ান ডিজাৰ্ট, পেটাগোনিয়ান ডিজাৰ্ট। নেক্সট আপোনালোকে তিনিটা ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব। ইকুৱেটৰ মানে কি? বিষুৱ ৰেখা।
তো বিষুৱ ৰেখা পাৰ হৈ গৈছে কলম্বিয়া, ইকুৱাডৰ আৰু ব্ৰাজিলৰ মাজেৰে। তো ইয়াত লিখক ইকুৱেটৰ। বিষুৱ ৰেখা কোন তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? তো কি লিখিব? কলম্বিয়া, ইকুৱাডৰ আৰু ব্ৰাজিলৰ মাজেৰে। আৰু যদি আপোনালোকক সোধে মকৰ ক্ৰান্তি মানে টপিক অফ কেপ্ৰিকন কোন কেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? তো তেতিয়া কি লিখিব? চিলে, আৰ্জেণ্টিনা, পেৰাগুৱে আৰু ব্ৰাজিল। তো এইডাল কি? ট্ৰপিক অফ কেপ্ৰিকন, মকৰ ক্ৰান্তি ৰেখা, কেপ্ৰিকন। নেক্সট আপোনালোকে হেডিং দিয়ক ইম্পৰ্টেণ্ট গ্ৰাছলেণ্ড। ইম্পৰ্টেণ্ট গ্ৰাছলেণ্ড অফ চাউথ আমেৰিকা। ইম্পৰ্টেণ্ট গ্ৰাছলেণ্ড। তো কেইটামান ড্ৰ কৰি লওক। প্ৰথমতে ব্ৰাজিলত মনত ৰাখিব। ব্ৰাজিলত আছে 3C বুলি মনত ৰাখিব। ব্ৰাজিলত কি বুলি মনত ৰাখিব? 3C। কেম্পছ, কাৰাডছ আৰু চেণ্টিয়াগোছ। তো 3C বুলি মনত ৰাখিলে আপোনালোকৰ মনত ৰৈ যাব। নেক্সট আপোনালোকে আৰ্জেণ্টিনাত ড্ৰ কৰক। আৰ্জেণ্টিনাত পেম্পাছ গ্ৰাছলেণ্ড। আৰু এটা ড্ৰ কৰক ভেনিজুৱেলাত লানোছ। তো কি ক'লো? প্ৰথমটো হৈছে 3C, কেম্পছ, কাৰাডছ, চেণ্টিয়াগোছ। ভেনিজুৱেলাত কি আছে? লাওছ। আৰু আৰ্জেণ্টিনাত কি আছে? পেম্পাছ গ্ৰাছলেণ্ড। তো গ্ৰাছলেণ্ড ইয়াতে শেষ হ'ল। নেক্সট আপোনালোকে হেডিং দিয়ক ইম্পৰ্টেণ্ট প্লেচেছ। তো এইটো লাষ্ট টপিক হ'ব, বাকীখিনিতো হৈ গ'ল। এতিয়া ইম্পৰ্টেণ্ট প্লেচেছ অফ চাউথ আমেৰিকা, এইটোত ভালদৰে গুৰুত্ব দিব, ইয়াৰ পৰা কুৱেশ্যন আহেই। প্লেচেছ অফ চাউথ আমেৰিকা। আশা কৰোঁ আপোনালোকে নোট বনাই গৈ আছে। আৰু যদি হেণ্ড ৰিটেন নোট বিচাৰে মই টেলিগ্ৰাম চেনেলত দি দিম। তো এতিয়া প্ৰথমৰ পৰা চাই যাব। প্ৰথমতে লিখক ফ্ৰেঞ্চ গুয়েনাত আছে কুৰো, KURO, কুৰো। তো এইটো কুৰো কিয় ইম্পৰ্টেণ্ট? এইটো এটা ছেটেলাইট লঞ্চিং চেণ্টাৰ হয়। কুৰো কিয় ইম্পৰ্টেণ্ট? বিকজ অফ ছেটেলাইট লঞ্চিং চেণ্টাৰ। ইট ইজ এ ছেটেলাইট লঞ্চিং চেণ্টাৰ। নেক্সট আপোনালোকে মনত আছে কিজানি ভেনিজুৱেলাত আছিল। কি আছিল ভেনিজুৱেলাত? কি লেকছ আছিল? মাৰাকাইবো। তো এইটো কিয় ইম্পৰ্টেণ্ট হয়? লেকটো হয়, তাৰে ওপৰেঞ্চি ইম্পৰ্টেণ্ট হয় কিয়? এইটো এটা অইল পৰ্ট হয়। অইল পৰ্ট। নেক্সট আপোনালোকে ড্ৰ কৰক ইকুৱাডৰত আছে। ইকুৱাডৰত আছে গেলাপাগোছ আইলেণ্ড। তো এতিয়ালৈকে কি ক'লো? কুৰোছ আছে ক'ত? ফ্ৰেঞ্চ গুয়েনাত আছে কুৰো। ভেনিজুৱেলাত কি আছিল? অইল পৰ্ট মাৰাকাইবো। আৰু ইকুৱাডৰত গেলাপাগোছ আইলেণ্ড। নেক্সট আপোনালোকে এটা লিখক, চিলেট লিখক ইয়াত চুকিকামাটা। এইটো কিয় ইম্পৰ্টেণ্ট? এইটো কপাৰ ৰিজাৰ্ভ হয়। এইটো কপাৰ ৰিজাৰ্ভ অফ চাউথ আমেৰিকা। চুকিকামাটা। নেক্সট আৰু এটা ড্ৰ কৰক। ইয়াত
ইয়াতে আছে লিখক ইয়াত এৰিকা এৰিকা কিয় ইম্পৰ্টেণ্ট ড্ৰাইয়েষ্ট প্লেচ এৰিকা ড্ৰাইয়েষ্ট প্লেচ হয় সাউথ আমেৰিকাৰ আটাইতকৈ নেক্সট তিনিটা ব্ৰাজিলৰ তিনিটা ইম্পৰ্টেণ্ট প্লেচ আপোনালোকে নোট কৰক এটা লিখক ৰিঅ' ডে জেনেৰিঅ' নাম শুনিছে কিজানি ৰিঅ' ডে জেনেৰিঅ'ত ছামিট হৈছিল আৰ্ট ছামিট ৰিঅ' ডে জেনেৰিঅ' নেক্সট লিখক চাও পোলাও চাও পোলাওৰ মাজেৰে কেপ্ৰিকন পাৰ হৈ গৈছে আৰু নেক্সট লিখক সান্তোস কিয় ইম্পৰ্টেণ্ট কফিৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো কেতিয়াবা কফি কৰাটাতকৈ হাইয়েষ্ট পোৱা যায় আপোনালোকে ব্ৰাজিল বুলি নাহি প্লেচটোৰ নাম দি দিব পাৰে তো এইটো কি হ'ব চেণ্টোছ তো ইয়াতে আমাৰ সাউথ আমেৰিকা মেপিঙৰ প্ৰায়খিনি কভাৰ হৈ গ'ল যদি কিবা ইম্পৰ্টেণ্ট থাকে মই টেলিগ্ৰাম চেনেলত দি দিম শ্বৰ্ট ভিডিঅ' আকাৰেও দি দিব পাৰোঁ তো এইখিনিয়ে ধন্যবাদ